নমস্কাৰ। আমাৰ কচুৱা জুনিয়ৰ কলেজ আৰু কচুৱা জুনিয়ৰ মহাবিদ্যালয় প্ৰতি বছৰতে আমি নৱাগত আদৰণি সভা পাতি আহিছোঁ আৰু অতি জাকজমকতাৰে পাতি আহিছোঁ আৰু আগতে পাতিব লাগিছিল নৱাগত আদৰণি সভা বুলিলে আচলতে এমাহ ডেৰ মাহৰ ভিতৰতে এডমিশ্যনৰ পিছত আমি পাতিব লাগে, কিন্তু এইবাৰ বতৰৰ কাৰণে গৰমৰ কাৰণে আমি কি কৰিছোঁ অলপমান পিছুৱাই দিছোঁ, অলপ দেৰি হৈ গ'ল আমাৰ। কিন্তু আমি প্ৰতি বছৰ বৰ আটক ধুনীয়াকৈ পাতিবলৈ চেষ্টা কৰোঁ। আমাৰ ল'ৰা ছোৱালীক যথেষ্ট উৎসাহী ক্ষেত্ৰত আমি প্ৰতি বছৰেই দুদিনীয়া কাৰ্যসূচী লওঁ। আজিও আমাৰ কাৰ্যসূচী আৰম্ভ হৈছে। প্ৰথম দিনাখন আজি ৰাতিপুৱা কাৰ্যসূচী আছিল আমাৰ বৃক্ষৰোপণকে আদি কৰি আমাৰ পতাকা উত্তোলন, তাৰপিছত আমাৰ সাংস্কৃতিক শোভাযাত্ৰা হৈছে। বিভিন্ন জনগোষ্ঠীৰ বিভিন্ন ধৰণৰ সাজপাৰ লৈ পেলাই আমাৰ ল'ৰা ছোৱালীবোৰে অতি উৎসাহেৰে বহু দীঘলীয়া এটি শোভাযাত্ৰা সফলতাৰ সামৰণি মাৰি যেতিয়া আমাৰ কলেজত সোমাই আহিছে, তেতিয়া লগে লগে আমি মঞ্চ উন্মোচন কৰিছোঁ, বন্তি প্ৰজ্বলন কৰিছোঁ, তাৰপিছতে কিছু মুখ্য প্ৰদৰ্শন বিভিন্ন কাৰ্যসূচীত আমি পাৰ হৈ গৈছোঁ। তাৰ ভিতৰত আজিৰ দিনটোৰ মুখ্য আকৰ্ষণ আছিলে নৱাগত আদৰণি সভা আৰু সম্বৰ্ধনা অনুষ্ঠান। ইয়াত আমাৰ বিভিন্ন অঞ্চলৰ বিশিষ্ট ব্যক্তিসকলে উপস্থিত হৈছে। ইয়াত কামপুৰ কলেজৰ দেৱাশিষ শইকীয়া ছাৰ, পাৰুল ভূঞা বাইদেউ, তাৰপিছত চেমচং স্মৃতি মহাবিদ্যালয়ৰ অধ্যক্ষ বিশ্বজিৎ ৰয় ছাৰ ইয়াতে উপস্থিত হৈছে। বৰ গাম্ভীৰ্যতাপূৰ্ণ এটি পৰিৱেশৰ সৃষ্টি হৈছে আৰু ইয়াত অতি সফলতাৰে আমাৰ সভাখন আজি পাৰ হৈ গৈছে। আমি BA 6 ছেমিষ্টাৰ যিসকলে এবাৰ পাছ কৰি গৈছে, মেজৰত 17টা ল'ৰা ছোৱালী আছিলে আৰু মেজৰৰ 17টা ল'ৰা ছোৱালী ফাৰ্ষ্ট ক্লাছ পাবলৈ সক্ষম হৈছে। এইটো আছিল আমাৰ বিশেষ আকৰ্ষণ আৰু এইসকলক আমি আজি সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ। লগতে এইবাৰ যোৱা যিটো ৰিজাল্ট হৈ গ'ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা, ইয়াত আমাৰ 3জন ডিষ্টিংশ্যন সহ 12জন ষ্টাৰ আৰু মুঠ 75 মান আমাৰ ফাৰ্ষ্ট ডিভিজন পাইছিলে আৰু সকলোকে আমি আজি এই সুযোগতে সম্বৰ্ধনা দিবলৈ আগবাঢ়িছোঁ। এইটোৱে আছিল আজি আমাৰ এইটো কাৰ্যসূচীৰ বিশেষ আকৰ্ষণ। আৰু অহাকালি আমাৰ আছে নৃত্যানুষ্ঠান, তাৰপিছত আছে নাট্যানুষ্ঠান, তাৰপিছত আছে সংগীতানুষ্ঠান আৰু সংগীতানুষ্ঠানৰ বিশেষ আকৰ্ষণ হ'ব আমাৰ যিবোৰ ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা পৰিৱেশন কৰা বিভিন্ন সংগীতানুষ্ঠান। তাৰপিছত আছে আমি কিছু আমন্ত্ৰিত শিল্পী আছে আমাৰ, যেনেকৈ বৈঠালাংচুৰ পৰা আমি আমন্ত্ৰণ কৰি আনিব খুজিছোঁ বেদৰাজ শৰ্মা, তাৰপিছত চামগুৰিৰ পৰা আহিব মনিকা ভণ্ডাৰী, তাৰপিছত আমাৰ পশ্চিম কাৰ্বি আংলঙৰ পৰা আহিব গায়ত্ৰী বৰা। এইসকল আমাৰ যিটো সংগীতানুষ্ঠান অহাকালি হ'ব, এইটো মুখ্য আকৰ্ষণ হ'ব। আশা কৰোঁ সকলো ইয়াত আগভাগ ল'ব, সকলো উপভোগ কৰিব। তাৰ কাৰণে মই আমাৰ সকলো ছাত্ৰ ছাত্ৰী, এই অঞ্চলৰ সকলো বিশিষ্ট ব্যক্তিসকল, এই সমাজৰ সকলো সংগীত প্ৰেমী ৰাইজক আমাৰ কলেজত আহি আমাৰ ছাত্ৰ ছাত্ৰীক এইবোৰ অনুষ্ঠান পৰিৱেশন কৰাত যাতে উৎসাহ জন্মায়, তাৰ কাৰণে সকলোকে মই আমন্ত্ৰণ জনাইছোঁ যাতে আহি আমাৰ এই অনুষ্ঠানটো উপভোগ কৰে আৰু মোক সহযোগ কৰে আৰু বিভিন্ন পৰামৰ্শ যাতে দিয়ে, যাতে আমি কলেজখনৰ এনেদৰে আমি প্ৰতি বছৰে অনুষ্ঠান পাতি যাব পাৰোঁ। যিবোৰ ভুল ত্ৰুটি আছে সেইবোৰ যাতে আমাক আঙুলিয়াই দিয়ে, মানে আমি নথৈ আনন্দিত হ'ম। সমালোচনা নকৰি যাতে আমাক আঙুলিয়াই দিয়ে, যাতে অহাবাৰ আমি এইবোৰ ভুল আমাৰ নহয়। এইখিনি কৈ 2024 নম্বৰ আজি ডিগ্ৰীৰ ছাত্ৰ ছাত্ৰী হৈছে মুঠ 17জন আৰু জুনিয়ৰ কলেজৰ যি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এইখিনি ফাৰ্ষ্ট ডিভিজন 75 আৰু এইখিনি ফাৰ্ষ্ট ডিভিজন 75 ডিষ্টিংশ্যন সহ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 709901